My dear viewers and learners, welcome. Namaskar. নতুন গণিত ক্লাস 6 কৰি চাও আহা 1.4 ইয়াৰ আগতে 1.3 লৈকে গণিতসমূহ সমাধান কৰি ভিডিও আপলোড কৰা হৈছিল। ইয়াত দিয়া আছে গণনা সংখ্যাবোৰ প্ৰথমে ঊৰ্ধ্বক্ৰমত পাছত অধক্ৰমত সজাই যোগ কৰিলে তলত দিয়া ধৰণে আহি পাও। এদাৰ আহি পাও 1 1 1 2 প্ৰথমে ঊৰ্ধ্বক্ৰমত গল আকৌ 2 1 মানে অধক্ৰমত গল। তো ইয়াৰ যোগফল কিমান হ'ব 4। ইয়াৰ এটা ফৰ্মুলা আছে এই যে ইয়াৰ যেটো যিমান লৈকে আগবাঢ়ি যাব যেনেকৈ 1 2 2 লৈকে তাৰপিছত অধক্ৰমত আহিছে এই 2 আছে না এই 2 ৰ বৰ্গ কৰিলে আমি যোগফলটো পাই যাম। 2 ৰ বৰ্গ কিমান 2 2 4 হেদৰে 1 2 3 লৈকে বাঢ়িছে আকৌ 3 পিছত অধক্ৰমত গৈছে 3 2 1 তে যে মিডল টাৰ্মটো যেটো আছে যিমান লৈকে বাঢ়িলে মানে এই 3 টো আছে এই 3 ৰ বৰ্গ কিমান হ'ব 3 স্কয়াৰ মানে 3 পূৰণ 3 3 3 গুণ 9 যোগফল 9 হ'ব। এটো আমি এটো যদি চাও ইয়াত 1 + 2 + 3 + 4 + 5 + 6 তাৰপিছত ইমান লৈকে আহিলে ঊৰ্ধ্বক্ৰমত তাৰপিছত আকৌ অধক্ৰমত গল তা 6 ৰ বৰ্গ কিমান 6 স্কয়াৰ ইকুৱেল টু 6 * 6 6 6 36 তাৰ মানে ইয়াৰ যোগফল হ'ব 36। এতিয়া আমি কৰি চাও আহা 1.4 প্ৰথম দিছে ওপৰত দিয়া ধৰণে 1 + 2 + 3 + 4 + 5 + 6 + 7 + 6 + 5 + 4 + 3 + 2 + 1 = 49 চিত্ৰৰ সহায়ত প্ৰদৰ্শন কৰা। মানে ইয়াত কি দিছে প্ৰথমে ঊৰ্ধ্বক্ৰমত 7 লৈকে বাঢ়িছে আকৌ 7 ৰ পৰা আকৌ অধক্ৰমত গৈছে। তেনে ইয়াৰ কিমান লৈকে ঊৰ্ধ্বক্ৰমত থকা আটাইতকৈ ডাঙৰ অংকটো হ'ল ডিজিটটো হ'ল 7। তো 7 ৰ বৰ্গ কিমান 7 স্কয়াৰ মানে 7 * 7 7 8 গুণ 49 যোগফলটো তেনেহলে 49 হ'ব। এতিয়া আমি চিত্ৰৰ সহায়ত কিদৰে প্ৰদৰ্শন কৰিব লাগিব সেই বিষয়ে চাও। আমি এইদৰে প্ৰথমে 1 2 3 4 5 6 7 লৈকে ঊৰ্ধ্বক্ৰমত গল আকৌ অধক্ৰমত 6 5 4 3 2 1 এইদৰে আমি চিত্ৰ অংকন কৰিব লাগিব। ইয়াত যেনেকৈ 1 + 2 + 3 + 4 + 5 + 6 + 7 লৈকে ঊৰ্ধ্বক্ৰমত আহিলে মানে সৰুৰ পৰা ডাঙৰলৈ আহিলে আকৌ 7 ৰ পিছত আকৌ অধক্ৰমত গল তাৰমানে ডাঙৰৰ পৰা সৰুলৈ গল তাৰমানে আটাইতকৈ ডাঙৰ অংকটো কিমান আছিলে 7 তেনে 7 ৰ বৰ্গ কিমান 7 স্কয়াৰ মানে কি 7 পূৰণ 7 7 স্কয়াৰ মানে 7 পূৰণ 7 মানে 7 ৰ বৰ্গ হ'ল 7 8 গুণ কিমান 49 তাৰমানে ইয়াৰ এই আৰ্হিটোৰ যোগফল হ'ব 49। তোমালোকে কিদৰে ছবিটো আঁকিবা ভালদৰে চাই লোৱা। ইয়াৰ পিছৰ প্ৰশ্ন 2 নম্বৰ একে ধৰণৰ চিত্ৰ 11 লৈ অংকন কৰিলে যোগফল কিমান কি পাবা। আমি 11 লৈ ললে প্ৰথমে আমি 1 ৰ পৰা কেৱল 11 লৈ ঊৰ্ধ্বক্ৰমত যাব তাৰপিছত 11 ৰ পৰা আকৌ অধক্ৰমত যাব একেলগে। তো 11 ৰ বৰ্গ কিমান 11 পূৰণ 11 তাৰমানে 121 হ'ব লাগে। এতিয়া আমি যদি এইটো চিত্ৰৰ সহায়ত প্ৰদৰ্শন কৰোঁ তেনেহ'লে আমি এইদৰে হ'ব যে 1 2 3 4 5 6 7 8 9 10 11 ইয়ালৈকে ঊৰ্ধ্বক্ৰমত হ'ল ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ তাৰপিছত আকৌ অধক্ৰমত মানে ডাঙৰৰ পৰা সৰু তাৰমানে 11 পিছত কি আহিব অধক্ৰমত যাব 10 মানে 10 9 8 7 6 5 4 3 2 1। My dear student, তোমালোকে চোৱা যে 1 + 2 + 3 + 4 + 5 + 6 + 7 + 8 + 9 + 10 + 11 ইয়ালৈকে বাঢ়িলে তাৰপিছত ইয়ালৈকে সৰুৰ পৰা ডাঙৰলৈ তাৰমানে ঊৰ্ধ্বক্ৰমত গ'ল 11 ৰ পৰা আকৌ অধক্ৰমত যাব 10 9 8 7 6 5 4 3 2 1 তেনেহ'লে ইয়াৰ যোগফল কিমান হ'ব আমি আটাইতকৈ ডাঙৰ ডিজিটটো কিমান আছিলে 11 ইয়ালৈকে বাঢ়িলে ঊৰ্ধ্বক্ৰমত বাঢ়ি তাৰপিছত আকৌ অধক্ৰমত গ'ল তেনে এই 11 ৰ বৰ্গ কিমান 11 ৰ বৰ্গ হ'ল 11 ৰ বৰ্গ মানে 11 স্কয়াৰ মানে 11 পূৰণ 11 11ক আমি 11 ৰে পূৰণ কৰিলে কিমান হ'ব 11 * 11 121 তোমালোকে এইদৰে কৰি চাবা 1 1 গুণ 1 1 1 গুণ 1 তাৰপিছত 1 1 গুণ 1 1 1 গুণ 1 যোগ কৰিলে 1 ৰ 1 1 1 2 121 হ'ল। তোমালোকে চিত্ৰটো এইদৰে প্ৰদৰ্শন কৰিবা তোমালোকে চাই লোৱা। নাম্বাৰ 3 লৈ আগবাঢ়িলোঁ তলৰ আৰ্হিবোৰ চিনাক্ত কৰি পৰৱৰ্তী
কেইটামান আৰ্হিৰ যোগফল উলিয়াবলৈ চেষ্টা কৰা ইয়াত আহি দিছে যেন 1 1 + 3 1 + 3 + 5 1 + 3 + 5 + 7 1 + 3 + 5 + 7 + 9 1 + 3 + 5 + 7 + 9 + 11 এইদৰে দিছে এতিয়া তোমালোকে যদি ভালদৰে লক্ষ্য কৰা কি দেখিলা ইয়াত আটাইকেইটা কি আছে অযুগ্ম অংক মানে অড নাম্বাৰ 1 to 1 + 3 or 1 ৰ পিছত 3 আহে অড তাৰপিছত ইয়াত আছে 1 এটো অড 5 to অড 1 + 3 + 5 তাম দেখিলো অড সংখ্যাৰ যোগফল যদি 1 ৰ পৰা আৰম্ভ হয় মানে প্ৰথমৰ পৰা তেনেহলে কি দৰে কৰিব লাগে একেবাৰে উজু কি কৰিব লাগিব কেইটা আছে যেনেকৈ ইয়াত এটা আছে 1 স্কয়াৰ 1 গুণ কিমান 1 হ'ব ইয়াত কেইটা আছে যোগফল দুটা অড নম্বৰ আছে দুটা অযুগ্ম সংখ্যা আছে মানে 1 আৰু 3 তেনেহলে কি কৰিব লাগিব দুটা আছে তো 2 স্কয়াৰ তো 2 স্কয়াৰ মানে কি 2 পূৰণ 2 2 গুণ কিমান 4 তাৰ মানে ইয়াত যোগফল হ'ব 4 এইদৰে এটো 1 + 3 + 5 কেটা অংক আছে 1 2 3 তিনটা আছে তাৰ মানে কি হ'ব 3 স্কয়াৰ তাৰ মানে 3 পূৰণ 3 3 গুণ 9 তাৰ মানে ইয়াত যোগফল হ'ব 9 5 3 8 একে 9 এটা আমাক এনে ধৰণৰ আৰ্হিৰ পৰৱৰ্তী কেইটামান আমাক উলিয়াব কৈছে আমি পৰৱৰ্তী কেইটামান আৰ্হি এনেকৈ ধৰিলো 1 + 3 + 5 + 7 + 9 + 11 + 13 তো ইয়াৰ যোগফল কিমান হ'ব আমি কাউন্ট কৰিব লাগিব কেইটা আছে অযুগ্ম সংখ্যা 1 2 3 4 5 6 7টা আছে তাতে আমি কি কৰিম 7 স্কয়াৰ মানে 7 ৰ বৰ্গ কিমান 7 7 গুণ 49 7 স্কয়াৰ মানে কি 7 স্কয়াৰ মানে 7 পূৰণ 7 মানে 7 পূৰণ 7 কিমান 7 7 গুণ 49 7 7 যা 49 তাৰ যোগফল কিমান হ'ব 49 আমি আৰু এটা আহি লৈছো 1 + 3 + 5 + 7 + 9 + 11 + 13 + 15 তুমি কন্টিনিউয়াস আছে 1 ৰ পৰা তেনে কেইটা আছে 1 2 3 4 5 6 7 8টা আছে তা 8টা হলে কি হ'ব 8 স্কয়াৰ মানে 8 ৰ বৰ্গ কিমান 8 পূৰণ 8 8 8 গুণ 64 তাৰ মানে এইটোৰ যোগফল কিমান হ'ব 64 একেবাৰে ইজিলি ল'ব পাৰি আৰু এটা লৈছো আহি 1 + 3 + 5 + 7 + 9 + 11 + 13 + 15 + 17 ইয়াত কেইটা আছে 1 2 3 4 5 6 7 8 9টা আছে তো 9টা যুগ্ম সংখ্যা আছে 9টা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব 9 স্কয়াৰ 9 স্কয়াৰ মানে 9 ৰ বৰ্গ কি দৰে কৰিম আমি 9 পূৰণ 9 9 গুণ কিমান 81 মানে ইয়াৰ যোগফল হ'ব 81 থ্যাঙ্কস ফৰ ওয়াচিং ষ্টে কানেক্টেড ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত কৰি চাওঁ আহা 1.5 ৰ সমাধান কৰি বুজাবলৈ চেষ্টা কৰা হ'ব কিপ ওয়াচিং থ্যাংক ইউ সো মাচ